প্ৰথম অধ্যায় বিষয়া প্ৰশাসনৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছে তোমালোকৰ মাজত। প্ৰথমটো প্ৰশ্ন হৈছে ব্যক্তিবাদী ৰাষ্ট্ৰ চৰকাৰৰ কাম-কাজ কোনবোৰ ক্ষেত্ৰত সীমিত আছিল? 2014 চনত আহিছিল। উত্তৰ আইন শৃংখলা ৰক্ষা আৰু প্ৰতিৰক্ষা। ভাৰতৰ লোকসেৱা আয়োগ কিমান চনত গঠিত হৈছিল? 2014, 2015, 2019 চনত আহিছিল। উত্তৰ 1926 চনত। এছে ইন সাইকোলজি নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন? 2014, 2017 চনত আহিছিল। উত্তৰ মেক্স ৱেবাৰ। অসামৰিক সেৱা বুলিলে কি বুজা? 2015 আহিছিল, 2017, 2019 চনত আহিছিল। উত্তৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ গঠিত ব্যৱস্থা বা সেৱাক অসামৰিক সেৱা বোলে। ৰাজ্যিক লোকসেৱা আয়োগৰ সদস্যসকলক কোনে অপসাৰিত কৰিব পাৰে? 2015 চনত আহিছিল, 2018 চনত, 2020 চনত আহিছিল। উত্তৰ ৰাজ্যৰ ৰাজ্যপালে। অসামৰিক সেৱাৰ এটা মূল বৈশিষ্ট্য লিখা। 2016 চনত আহিছিল, 2020 চনত আহিছিল। উত্তৰ অসামৰিক সেৱাৰ বিষয়া কৰ্মচাৰীসকলক মেধা আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া হয়। কোনে আমোলাতন্ত্ৰ বিষয়া চৰকাৰ বুলি সংজ্ঞা দিছিল? 2016 চনত আহিছিল। উত্তৰ মুনিয়ে। নেতিবাচক প্ৰৱেশন কি? 2016 চনত আহিছিল। উত্তৰ বিষয়া প্ৰশাসনৰ নকাৰাত্মক প্ৰৱেশন পদ্ধতিৰ জৰিয়তে অনুপযুক্ত আৰু অনভিজ্ঞ প্ৰাৰ্থীসকলক সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থী বাছনি কৰাৰ সময়ত দূৰ কৰি ৰখাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰচেষ্টা চলোৱা হয়। অহস্তক্ষেপকাৰী ৰাষ্ট্ৰ চৰকাৰৰ কাৰ্যসমূহ কি কামত সীমিত আছিল? 2017 চনত আহিছিল। উত্তৰ আইন শৃংখলা ৰক্ষা আৰু প্ৰতিৰক্ষা। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষৰ কাৰ্যকাল কিমান বছৰ? 2017 চনত আহিছিল। 3 বছৰ। ভাৰতবৰ্ষৰ সংবিধানৰ 314 নং অনুচ্ছেদ অনুসৰি সংঘ লোকসেৱা আয়োগ অধ্যক্ষ আৰু সদস্যসকলক থেছে নিযুক্তি প্ৰদান কৰে। খালী ঠাই পূৰণ কৰা। 2018 চনত আহিছিল। উত্তৰ ৰাষ্ট্ৰপতি। প্ৰৱেশনৰ এটা সাধাৰণ নীতি উল্লেখ কৰা। 2018 চনত আহিছিল। উত্তৰ জ্যেষ্ঠতা। লেটিন ভাষাৰ কোনটো শব্দৰ পৰা পদোন্নতি শব্দটোৰ উদ্ভৱ হৈছিল? 2018, 2019 চনত আহিছিল। উত্তৰ প্ৰমোভাৰ। পদ পুৰস্কাৰ ব্যৱস্থা প্ৰচলন থকা দেশখনৰ নাম লিখা। 2018 চনত আহিছিল। আমেৰিকা। ভাৰত ভৰ্তিকৰণৰ এটা সাধাৰণ নীতি উল্লেখ কৰা। 2018 চনত আহিছিল। অৰ্হতা ভিত্তিত বাছনি।